নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আপোনালোকৰ বাবে আজি লৈ আহিছোঁ ADRE 3.0ত আপোনালোকে কেনেধৰণৰ পদ দেখিবলৈ পাব আৰু ইয়াৰ বাবে আপোনালোকৰ চেলাৰী কিমান হ'ব সেইখিনি আমি ইয়াতে আলোচনা কৰিম। অতি সোনকালে আপোনালোকৰ বাবে ইয়াতে নটিফিকেশ্যন মুকলি হৈ যাব। কেতিয়াকৈ আপোনালোকৰ বাবে ইয়াৰ নটিফিকেশ্যন আউট হ'ব সেইখিনি আমি ইয়াতে আলোচনা কৰিছোঁ। আৰু ADRE 1.0 আৰু 2.0ৰ ভিত্তিত আপোনালোকে এইবাৰো কেনেধৰণৰ পদ বা আপোনালোকে কেনেধৰণৰ পোষ্ট লাভ কৰিব পাৰিব সেইখিনি আমি আলোচনা কৰিছোঁ। আৰু তাৰ ভিত্তিত আপোনালোকে কেনেধৰণৰ চেলাৰী লাভ কৰিব পাৰিব আৰু যোৱাবাৰ আপোনালোকৰ কিমানখিনি পদ খালী হৈছে তাৰ ভিত্তিত আপোনালোকে এইবাৰ কিমানখিনি পদ লাভ কৰিব পাৰিব সকলোখিনি ডিটেইলছ আমি ভালদৰে আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। যিসকলে ADREৰ বাবে অপেক্ষা কৰি আছে আৰু যিসকলে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে খুবেই এটা ভাল আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। আমি ইয়াতে আলোচনা কৰিম কেতিয়াকৈ আপোনালোকৰ বাবে ইয়াতে নটিফিকেশ্যনখিনি ৰিলিজ হ'ব আৰু ADRE 3.0ৰ বাবে আমি সকলোখিনি ডিটেইলছ ভালদৰে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ' মোৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকৰ কণ্ডাক্টিং বডিটো বা অৰ্গেনাইজেশ্যনটো হ'ব SLRC। যোৱাবাৰো SLRC আপোনালোকৰ ইয়াতে কণ্ডাক্ট কৰিছিলে আৰু এইবাৰো আপোনালোকৰ SLRC ফালৰ পৰা পদখিনি খালী কৰিব আৰু এক্সপেক্টেড ভেকেঞ্চিৰ কথা ইয়াতে দিয়া হৈছে 12,000 to 15,000 আপোনালোকে পদ ইয়াতে লাভ কৰিব পাৰিব। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে আপোনালোকে 12,000ৰ পৰা প্ৰায় 15,000 পৰ্যন্ত পদ লাভ কৰিব পাৰিব এইবাৰ। আৰু ৰিক্ৰুইটমেণ্ট টাইপটো ইয়াতে দিয়া হৈছে আছাম গভৰ্ণমেণ্ট ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট। আছাম গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনালোকৰ ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ইয়াতে মুকলি হ'ব, যিহেতু ADRE 3.0ৰ কথা আমি আলোচনা কৰিছোঁ। আৰু ইয়াতে গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টসমূহৰ কথা আমি আলোচনা কৰিম। আৰু ইয়াৰ অফিচিয়েল ৱেবছাইটটো sebaonline.org আৰু assamgov.gov.in এইকেইটা ৱেবছাইটতে আপোনালোকে যেতিয়া এপ্লাই হ'ব আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ইয়াতে কোৱা হৈছে এক্সপেক্টেড অফিচিয়েল নটিফিকেশ্যন আউট হ'ব ছেপ্টেম্বৰ বা অক্টোবৰত আপোনালোকৰ বাবে ইয়াতে নটিফিকেশ্যন আউট হৈ যাব। আপোনালোকৰ অপেক্ষাৰ ইতিমধ্যে সমাপ্তি ঘটিব ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত। অতি সোনকালে আপোনালোকৰ বাবে নটিফিকেশ্যন আউট হৈ যাব। গতিকে যিসকলে অপেক্ষা কৰি আছিল আৰু যিসকলে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক, যিহেতু প্ৰায় 2 মাহ বা 3 মাহৰ ভিতৰত আপোনালোকৰ ইয়াতে নটিফিকেশ্যন আউট হ'ব। আৰু নটিফিকেশ্যন আউট হোৱাৰ লগে লগে আপোনালোকৰ অতি সোনকালে এক্সাম অনুষ্ঠিত হ'ব। গতিকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। ইয়াতে আপোনালোকে 12,000ৰ পৰা 15,000 পৰ্যন্ত এইবাৰ পদ অহা দেখিবলৈ পাব। ইয়াৰ লগতে আমি চাম ADRE 1.0 আৰু 1.2ত কিমানখিনি আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে পদ খালী আছিল আমি সেইখিনি আলোচনা কৰিছোঁ। ADRE যিটো 1.0 এক্সাম আছিল তাতে আপোনালোকৰ গ্ৰেড 3ৰ বাবে ভেকেঞ্চি আছিল। বেচেলৰ ডিগ্ৰী আপোনালোকৰ 8,331টা ভেকেঞ্চি খালী আছিল। আৰু যিটো SS লেভেল আছিল তাতে আপোনালোকৰ 3,690টা পদ আছিল। আৰু SSLCৰ বাবে আপোনালোকৰ 1,120টা বা 1,120টা পদ খালী আছিল। আৰু গ্ৰেড 4ৰ বাবে ক্লাছ 8 লেভেলৰ 9,000 বা 9,000 পদ খালী আছিল। SSLCৰ বাবে 4,300 আছিল। আৰু টোটেল ভেকেঞ্চি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে 26,441টা ভেকেঞ্চি আপোনালোকৰ বাবে 1.0ত খালী আছিল। ইয়াৰ পাছত আমি 2.0টো চাম। 2.0ত আপোনালোকে যিটো গ্ৰেড 3 ভেকেঞ্চি আছিল তাতে বেচেলৰ ডিগ্ৰী লেভেলত আছিল 4,055টা, SS লেভেলত আছিল 3,127টা, SSLC লেভেলত আছিল 418টা। আৰু আমি এতিয়া গ্ৰেড 4ৰ বাবে ভেকেঞ্চিখিনিৰ বাবে আহোঁ। ক্লাছ 8 লেভেলত আছিল 2,102টা বা 2,102টা পদ খালী আছিল ক্লাছ 8 লেভেলৰ বাবে। SSLC লেভেলৰ বাবে 1,088টা ভেকেঞ্চি খালী আছিল। SSLC উইথ ITR বাবে আছিল 1,833টা পদ খালী। টোটেল আপোনালোকে 12,623টা পদ গ্ৰেড 4ৰ বাবে দেখিবলৈ পাইছিল বা গ্ৰেড 4ৰ বাবে ভেকেঞ্চি খালী হৈছিল। তাৰ ভিত্তিত আপোনালোকে এইবাৰ 12,000ৰ পৰা 15,000ৰ ভিতৰত আপোনালোকে পদসমূহ দেখিবলৈ পাব। আৰু ইয়াতে যিখিনি এজ লিমিট থাকিব আগৰ দৰে হয়তো একেই থাকিব। 18 বছৰৰ পৰা 40 বছৰৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব, যিসকল জেনেৰেল কেটেগৰী কেণ্ডিডেট থাকে। আৰু যিসকল ৰিজাৰ্ভ কেটেগৰী থাকে তেওঁলোকে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। OBC সকলে 3 ইয়াৰ্ছকৈ, SC ST সকলে 5 ইয়াৰ্ছকৈ আৰু PWBD কেণ্ডিডেট 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যন তাতে লাভ কৰিব পাৰিব। আৰু আপোনালোকে যিসকলে ADRE 1.0 আৰু 2.0ত
অৱতীৰ্ণ হৈছিল তেওঁলোকে হয়তো ইয়াৰ পেটাৰ্ণটোৰ বিষয়ে জানেই, আৰু যিসকলে প্ৰিপাৰেশ্যন কৰি আছে বা প্ৰস্তুতি চলাই আছে তেওঁলোকে হয়তো পেটাৰ্ণটোৰ বিষয়ে জানে। আপোনালোকে প্ৰথমতে OMR বেছ এটা টেষ্ট দিব লাগিব, তাৰপাছতে আপোনালোকৰ ভাইভা ভোক হ'ব। এনেদৰে আপোনালোকে চিলেকশ্যন প্ৰচেছটো লাভ কৰিব পাৰিব। আৰু যেতিয়াৰ পৰা আপোনালোকৰ এপ্লাই হ'ব আপোনালোকে seva.online.org আৰু assam.gov.in এইকেইটা ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এতিয়া আমি আহোঁ পে স্কেলটোৰ বিষয়ে, বা আপোনালোকে কেনেধৰণৰ চেলাৰী ইয়াতে লাভ কৰিব পাৰিব সেইখিনি আমি ইয়াতে আলোচনা কৰিছোঁ। যিসকল গ্ৰেড 3 পোষ্ট আছে তাতে আপোনালোকে 14,000 to 60,500 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব। আৰু তাতে গ্ৰেড পে থাকিব 6,200 বা 6,200কৈ আপোনালোকে গ্ৰেড পেও লাভ কৰিব পাৰিব। আৰু আপোনালোকে এটা গ্ৰছ চেলাৰী মান্থলি লাভ কৰিব পাৰিব 30,000 to 40,000। এনেদৰে আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব। যিটো গ্ৰেড 4 পদ থাকে তাতে আপোনালোকে পে স্কেলটো 12,000ৰ পৰা 52,000 থাকিব, আৰু গ্ৰেড পে তাতে 3,900ৰ পৰা 4,400 থাকিব। আৰু তাতে আপোনালোকে গ্ৰছ চেলাৰীটো 26,000ৰ পৰা 30,000 লাভ কৰিব পাৰিব। অতি সোনকালে আপোনালোকৰ বাবে নটিফিকেশ্যন ৰিলিজ হৈ যাব। যিসকলে প্ৰস্তুতি চলাই আছে সুন্দৰভাৱে প্ৰস্তুতি চলাই থাকক, কাৰণ আপোনালোকৰ ছেপ্টেম্বৰ বা অক্টোবৰ মাহতে ইয়াৰ বাবে নটিফিকেশ্যন আউট হৈ যাব। আৰু নটিফিকেশ্যন আউট হোৱাৰ লগে লগে আপোনালোকৰ হাতত বেছি দিন নাথাকিব, গতিকে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ ভালদৰে কৰি থাকক। আৰু যিসকলে ইয়াৰ বাবে কোৰ্চ লৈছে তেওঁলোকেও এক্সাম হোৱাৰ আগত বা আপোনালোকৰ নটিফিকেশ্যন ৰিলিজ হোৱাৰ আগত ল'বলৈ নাথাকিব। এতিয়াৰ পৰা আপোনালোকে ভালদৰে প্ৰস্তুতিসমূহ চলাই থাকক। এনেধৰণে আপোনালোকে ভাল এটা চেলাৰীৰ এটা জব লাভ কৰিব পাৰিব, যিহেতু আছাম গভৰ্ণমেণ্ট জব হয়। আৰু 2.0 আৰু 1.0ৰ ভিত্তিত আপোনালোকৰ এক্সামটো বহুতেই টাফ হ'ব, কাৰণ আপোনালোকৰ কম্পিটিশ্যনসমূহ দিনে দিনে বাঢ়ি গৈহে আছে। গতিকে প্ৰথম যিটো 1.0 আছিল ADRE 1.0 তাতে কোনো ধৰণৰ নিগেটিভ মাৰ্কছো নাছিল, কিন্তু 2.0ৰ পৰা আপোনালোকৰ নিগেটিভ মাৰ্কছ এড কৰা হৈছে। গতিকে আপোনালোকে ভালদৰে চাই চিতি এক্সামটো দিবলৈ চেষ্টা কৰিব, যিহেতু ছেপ্টেম্বৰ অক্টোবৰত আপোনালোকৰ নটিফিকেশ্যন আউট হোৱাৰ কথা। গতিকে ভালদৰে প্ৰিপেৰেশ্যনসমূহ কৰি থাকক। যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব, কাৰণ এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে প্ৰতিদিনে লাভ কৰি থাকিব পাৰিব। আমাৰ চেনেলটোত আপোনালোকে প্ৰতিদিনে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিব পাৰিব। ইয়াৰ উপৰি আপোনালোকে জবৰ নটিফিকেশ্যনসমূহ ভালদৰে লাভ কৰি থাকিব পাৰিব। আপোনালোকে যেতিয়াই ADRE নটিফিকেশ্যন আউট হয় আপোনালোকে অতি সোনকালে ইয়াৰ নটিফিকেশ্যন লাভ কৰিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।